এই যে আমাৰ ঘৰত ইমান দৰৱবিলাক দেখিছে চব ভাৰ্ণাইৰ আৰু দেউতাকৰ মানে মানুহজনৰ আৰু ল'ৰাটোৰ বিৰাট বেছি বেমাৰ হৈয়ে থাকে গাটো বেয়া হৈয়ে থাকে তাৰপিছত মই ভাবিলোঁ ফ্ৰিজৰ ওপৰত থোৱাতকৈ মই গোটেইখিনি উলিয়াই আনো কাৰণ এনেকুৱা টাইমত দৰকাৰ হৈ যায় সেই ওপৰতে থৈ তেনেকৈয়ে থোৱা হৈছিলে আৰু যিহেতু অকণমান গাটো বেয়া হৈ থাকে ভাৰ্ণাইৰ আৰু লগতে দেউতাকৰ অকণমান অসুখ আছে বাৰু তথাপিও মই কিন্তু দুখ নকওঁ জানেনে মানে কিয় মই এনেকৈয়ে ভাল লাগে মানে মই আপোনালোকক দুখ দি টেনশ্যন দি বা এইখিনি কৈ মই পৰেশান কৰিব নিবিচাৰোঁ আপোনালোকক যেনেকৈ পাৰোঁ তেনেকৈ নিজে ফাইট কৰি যাওঁ আৰু মই দুখ দেখাই বেয়া পাওঁ মানে লাগিলে মই যুঁজি যাম একো নাই আৰু আপোনালোকৰ লগত মই টেনশ্যন ফ্ৰী হৈ থাকিব বিচাৰোঁ আপোনালোকক টেনশ্যন ফ্ৰী ৰাখিব বিচাৰোঁ এয়া নহয় যে মোৰ প্ৰব্লেমছখিনি দেখাম সদায় সদায় মোৰ দুখখিনি মই কিমানখিনি বুকুত লৈ মই মানে চলিব পাৰোঁ দুখখিনি সেয়া মই জানো অকল মই কোনো দিন কেতিয়াও কোৱা নাই যে মোৰ ঘৰত কি প্ৰব্লেম আছে মোৰ হাজবেণ্ডৰ কেনেকুৱা অসুখ বাচ্চাৰ এইবিলাক মই কেতিয়াও আজিলৈকে কোৱা নাই আৰু ভগৱানৰ কৃপাত যদি নক'লেই হয় আৰু গতিকে সেনেকৈ আমি চলি আছোঁ ধুনীয়াকৈ অকণমান গাৰ অসুখ হয় যিহেতু চাৰ্জাৰী হোৱা আছিল ভাৰ্ণাই দেউতাকৰ আৰু লাহে লাহে ভাল হৈ যাব গতিকে মই সেইখিনি অকলেই ধুনীয়াকৈ হেণ্ডেল কৰি থাকোঁ আৰু ভগৱানে যিহেতু শক্তি দিছে আৰু আপোনালোকৰ মৰমত সেইখিনি মই ষ্ট্ৰংকৈ পাৰি যাওঁ আচলতে এই মানে এই যে দুখবিলাক দেখাই এনি টাইম যে মোৰ আমুক হৈছে তামুক হৈছে কৈ সেইখিনি মই গেইন কৰিব নিবিচাৰোঁ আচলতে ভিউজৰ কাৰণেও বুলি ক'লেও হ'ব যে কিছুমানে যে সেই ভিউজৰ কাৰণেও সেইখিনি কৰে সেয়া মই নহয় আচলতে মই বাছ যেনেকৈ আছোঁ তেনেকৈ মই আপোনালোকক অকল সুখ দেখাম মানে শান্তি গতিকে আপোনালোকে ভাবে ন মোৰ টেনশ্যন নাই বুলি মোৰ আৰু হাজাৰ হাজাৰ টেনশ্যন আছে কিন্তু টেনশ্যন থাকিও মই জানো কেতিয়াবা দেখাইছোঁ মনত দুখ বা মোৰ টেনশ্যন আছে বুলি মানে টেনশ্যন চবৰে আছে কিন্তু আমি ফাইট কৰিব লাগিব আৰু কাৰ লগত জানেনে অকলে নিজৰ লগত গতিকে আমি কাৰোবাক দুখ কৈ লাভ নাই কেতিয়াও দুখ কৈ লাভ নাই কোনো আপোনাৰ দুখ নিবাৰণ নকৰে উল্টা আপোনাক হাঁহিব গতিকে যিমান পাৰে নিজৰ দুখখিনি নিজে ফাইট কৰিবলৈ চেষ্টা কৰিব লাগে লোকক কৈ শুনাই আজিৰ টাইমত একো লাভ নাই আজিৰ টাইমত মানুহ মিনিটে ছেকেণ্ডে সলনি হৈ যায় কোন টাইমত কোনে আপোনাৰ দুখ লৈ ক'ত শুনি ক'ত হাঁহিব ক'ত কি কৰিব ঠিকনা নাই গতিকে কয় নহয় যে ঘৰৰ কথা ঘৰতে ৰাখিব লাগে গতিকে ঘৰৰ কথা মই সদায় ঘৰতে ৰাখোঁ আৰু যিমান টেনশ্যন হ'লেও ভগৱান আছে টেনশ্যন নল'ব ভগৱানে চব ধুনীয়াকৈ মিলাই যাব আৰু মই বিৰাট বিশ্বাস কৰোঁ ভগৱানক বিৰাট বিশ্বাস কৰোঁ ইমান ডাঙৰ ডাঙৰ টেনশ্যনৰ পৰা মোক মুক্ত কৰিছে গতিকে সেইকাৰণে মই ভগৱানক সদায় মই ভাবোঁ যে মোৰ ভগৱানে আছে আৰু কোনো নাই গতিকে যিমান মোৰ টেনশ্যন হ'লেও কিবা হ'লেও দুখ হ'লেও প্ৰব্লেম হ'লেও মই ভগৱানৰ আগত কওঁ আৰু আপোনালোকেও ভগৱানৰ আগত ক'ব কোনো একদম বহুত বেছি আপোনালোকৰ প্ৰিয়জনকো নক'ব মই ভাবোঁ গতিকে মানে মিনিটে ছেকেণ্ডে মানুহৰ মন সলনি নহয় জানো আজি আপোনাৰ লগত আছে আপোনাৰ কথা ক'ব আপোনাৰ লগতে থাকিব আকৌ অলপ পিছত আপোনাৰ কথা কৈয়ে ক'ৰবাত গৈ ক'বগৈ গতিকে সেইখিনি কৈ থকাতকৈ এনেই আপোনাৰ মগজটো গৰম কৰাতকৈ মই ভাবোঁ একদম বিন্দাছ অকলেই থাকক এইবোৰ টেনশ্যন নল'ব আৰু যদি কিবা টেনশ্যন আছে কিবা দুখ আছে মোৰো আছে মোৰ হাজাৰ দুখ আছে মই নিজেই হেণ্ডেল কৰোঁ যিমান পাৰোঁ কষ্ট কৰোঁ কাম কৰোঁ গতিকে আপোনালোকেও নিজৰ দুখ নিজে হেণ্ডেল কৰক আৰু ভগৱানৰ আগত ক'ব বহুত বেছি ভাল আৰু বহুত বেছি লগালগ ৰিজাল্ট পাব আচলতে ভগৱানে মানে দুখখিনি কৈ দিয়াৰ লগে লগে ভগৱানে লগালগ এটা উপায় দি দিয়ে কিন্তু আপুনি মানুহক কৈ থাকিলে আপুনি সেইটো উপায়টো নাপায় আচলতে গতিকে ভাবিলোঁ ফ্ৰিজটো অকণমান চাফা কৰি লওঁ দৰৱে গোটেই ফ্ৰিজটো ভৰি আছিলে আৰু ভাৰ্ণাইৰো অকণমান দৰৱ বেছি দৰকাৰ হয় বাৰু দেউতাকতকৈও কিন্তু মোৰ আকৌ কি জানেনে এটাই প্ৰব্লেম আছে মোৰ আৰু গেছৰ বেমাৰ অন্য একো নহয় গেছৰ বেমাৰ আৰু মাত ভঙাটোৱে মোক খাই দিছে আৰু সিমানেই মানে অকণমানতে মাতটো ভাঙি যায় মাত ভঙাৰ লগে লগে মোৰ নাই আৰু 2-3 দিন আৰু একদম অৱস্থা বেয়া 2-3 দিন 4 দিন আৰু মই ভাবোঁ কি জানেনে লাগিলে খাবলৈ নহওক কিন্তু বেমাৰ আজাৰ ঘৰত থাকিব নালাগে যাৰ ঘৰত বেমাৰ আজাৰ আছে তেখেতসকলে গম পায় যে কিমান কষ্ট অসুখীয়াজনৰ লগতে গোটেই ঘৰখনেও চাফাৰ কৰিব লাগে গোটেই ঘৰখনৰ এটা কষ্ট হৈ যায় মানে গতিকে মই ভাবোঁ ভগৱানে মানে সকলোকে ভালে কুশলে ৰাখক লাগিলে 2 টকা মই কম খাম লাগিলে মানে অলপ কমকৈ খাম লাগিলে কমকৈ ইনকাম হওক কিন্তু বেমাৰ আজাৰ যাতে নহওক বিৰাট কষ্ট হয় আচলতে বেমাৰ আজাৰ হ'লে গতিকে আৰু মই আকৌ মোক বিৰাট টাইম দিওঁ আকৌ যিমান টেনশ্যন হওক যিমান কাম কৰিম সেই টাইম পালোঁ যে আম এটা কাটি খাম এতিয়া আৰু মই এনেকৈ খাই থাকোঁ আৰু এইটো এটা আছে এনজয়মেণ্ট আৰু নিজৰ মনটো ৰিফ্ৰেছ কৰা
আপোনাৰ মনটো বেলেগে আহি ৰিফ্ৰেছ কৰিব নোৱাৰে মানে নিজেই কৰিব লাগিব গতিকে নিজৰ মুডটো নিজে চিল কৰিব লাগিব জানেনে গতিকে সেনেকৈ মই কি কৰোঁ সেই আম এটা কাটিলোঁ কাটি ধুনীয়াকৈ বহি খাই থাকিম এতিয়া যিমান যি টেনশ্যন আছে ঘূৰি থাকক মাথাত এইবিলাক মানে নিজে হেণ্ডেল কৰিব লাগিব যিহেতু অকণমান ষ্ট্ৰঙো হ'ব লাগিব গতিকে সেই খাবও লাগিব নহয় সেইকাৰণে ধুনীয়াকৈ আমটো কাটি লৈছোঁ কাটি ধুনীয়াকৈ বহি ভাবি আমটো খাম আৰু মুঠতে গতিকে আৰু আপোনাৰ বিপদৰ সময়ত কোনো নাহে যিহেতু বিপদৰ সময়ত আৰু চবেই সেই আৰু হাঁহিবহে আৰু মানে আৰু কিবা এটা আপোনাৰ যেতিয়া বেয়া হয় তেতিয়া চবেই একেলগে ক'বলৈ আহিব কিন্তু ভাল হ'লে আকৌ সেইটো টাইমত নহয় আচলতে যেতিয়া আমি কাৰোবাক এনেকৈ বেয়া বুলি কওঁ পটককৈ আমাৰ কোনো অধিকাৰ নাই আচলতে ক'বলৈ আমি জানো নি কি হৈছে আমিতো নাজানো ন খালি শুনিছোঁহে সেই শুনিলেই নহ'ব মানে শুনিলেই নহ'ব দেখিলেই নহ'ব আমি জানিব লাগিব হয়নে নহয় আৰু আমি কোন হয় লোকক তেনেকৈ কথা ক'বলৈ গতিকে মই সেই লোকৰ কথা নুশুনো আৰু লোকৰ মাজত নুসুমাও কেতিয়াও গতিকে সেই তেনেকৈ আমটো ধুনীয়াকৈ কাটি খালোঁ তাৰপিছতে ভাবিলোঁ ৰহৰ দাইল কেইটামান পটাপট বনাই দিওঁ আৰু আজি অন্য একো নকৰোঁ আলু পিটিকা বনাম আৰু দুটামান কণী লৈ লৈছোঁ আৰু লগতে সেই বিলাহী সৰুকৈ কাটি দিছোঁ সেনেকৈয়ে মই ধুনীয়াকৈ নিজৰ খানা ৰেডি কৰিলোঁ গতিকে আপোনালোকৰ মোৰ এই সৰু সুৰা ব্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু একদম ধুনীয়াকৈ থাকক মই কওঁ নহয় সদায় আপোনালোকক বিন্দাছ থাকক ফূৰ্তি কৰি থাকক নিজৰ টেনশ্যন কাকো নক'ব মোৰ আপোনালোকতকৈ বহুত টেনশ্যন আছে আপোনালোকৰ মূৰ ঘূৰাই যাব শুনিলে গতিকে মই আপোনালোকক কেতিয়াও কষ্ট দিব নিবিচাৰোঁ এনেকৈ হাঁহি মই একদম আগবাঢ়িব বিচাৰোঁ মুঠতে যিমান যি আছে মই চাই ল'ম ৰাতিৰ মোৰ টোপনি সৰিলেও একো নাই কিন্তু মই দিনটো পূৰা এক্টিভ থাকোঁ যি হওক যি নহওক টেনশ্যনবিলাক পিছত ল'ম খোৱা আৰু হোৱা টাইমত নলওঁ মুঠতে গতিকে কাম কৰি যাম আৰু আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ ব্লগছটো ক'বলৈ একদম নাপাহৰিব বাই দাইলখন